নমস্কাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে গম পায় যে পৰীক্ষাসমূহ 2024ত পৰীক্ষা অনুষ্ঠিত হৈ গ'ল। চৰকাৰী চাকৰি পৰীক্ষা ঠিক সেইদৰে 2025 বৰ্ষতো বিভিন্ন ধৰণৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে। ভাবিলোঁ তাৰ ওপৰত খুব এটা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন দিব বিচাৰিছোঁ, গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ইতিমধ্যে নিশ্চয় আপোনালোকে গম পায় যে 2025ত DME-কে আৰম্ভ কৰি বিভিন্ন ধৰণৰ স্বাস্থ্য বিভাগৰ নন টেকনিকেল পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে। এই 2025 বৰ্ষৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে DME পৰীক্ষা, যি পৰীক্ষা অনুষ্ঠিত হ'ব 12 জানুৱাৰী 2025ত। সেইখিনি কথা আপুনি জানে, টেকনিকেল পোষ্টৰ। গতিকে যথেষ্ট সংখ্যক কেণ্ডিডেট আছে। তেখেতলোকৰ পৰীক্ষা সম্ভৱতঃ মই জনাত গুৱাহাটীতে হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইতিমধ্যে এডমিট কাৰ্ড দিলে যে আপোনালোকৰ পৰীক্ষা গুৱাহাটীতে হ'ব, এডমিট কাৰ্ড পাব্লিছ কৰিলে। কিন্তু কথা হ'ল আপোনালোকে নিশ্চয় গম পায় যে ADRE পৰীক্ষা 2024ত দিলে, আৰু সেই ADRE পৰীক্ষাত নিশ্চয় নিগেটিভ মাৰ্কিং আছিল, আৰু এটা প্ৰশ্নৰ বিপৰীতে কিমান মাৰ্কছ আছিল? 1 মাৰ্কছ আছিল। গতিকে এই যে 1 মাৰ্ক পাবলৈ বহুত কষ্ট আছিল, কিন্তু DME পৰীক্ষাত 1 মাৰ্ক নহয়, আপুনি এটা প্ৰশ্নৰ বিপৰীতে কিমান মাৰ্কছ লাভ কৰিব? মাত্ৰ 2 নম্বৰ লাভ কৰিব। টোটেল প্ৰশ্ন কিমান থাকিব? 50, অৰ্থাৎ 50 × 2 = 100। গতিকে টোটেল পেপাৰ কিমান থাকিব? 100 নম্বৰ। আৰু 100ৰ ভিতৰত আপুনি এটা প্ৰশ্নৰ বিপৰীতে কিমান থাকিব মাৰ্কছ? 2 নম্বৰ থাকিব, আৰু কুৱেশ্যন থাকিব 50টা। সেয়া যি কেটেগৰীয়ে নহওক সেইটো মতলব নাই, কিন্তু মনত ৰাখিব পেপাৰখন ইংৰাজীতে অহাৰ সম্ভাৱনা আছে। আগৰ পৰীক্ষাসমূহ প্ৰায় কি হয়, যিটো আমাৰ স্বাস্থ্য বিভাগৰ পৰীক্ষা যিটো আগতো হৈ গৈছে, সেই পৰীক্ষাত দেখা মতে কি হৈছে, ইংৰাজীত পৰীক্ষা পেপাৰ আহিছে। কিন্তু কথা হ'ল আপোনালোকে ভালদৰে প্ৰস্তুতি চলাব লাগিব। কিন্তু মনত ৰাখিব ইয়াত কোনো নিগেটিভ মাৰ্কিং নাই, কোনো মানে মাইনাছ মাৰ্ক নাই। গতিকে 2 নম্বৰ পালে 2 নম্বৰ পাব। যদি আপুনি 1 নম্বৰ বা অৰ্থাৎ আপুনি যদি 2 নম্বৰ এটা প্ৰশ্ন এৰি থৈ আহে, তেতিয়া আপুনি সেই এটা প্ৰশ্ন এৰি থৈ অহাৰ বাবদ আপুনি কোনো প্ৰব্লেম নহয়। কিন্তু মনত ৰাখিব আপুনি নিগেটিভ মাৰ্কিং আপোনালোকে নাই কাৰণে আপুনি গোটেই প্ৰশ্নখিনি ক্লিয়াৰ কৰি থৈ আহিব। যদি নিগেটিভ মাৰ্কিং থাকে তেতিয়া ক্লিয়াৰ কৰিবলৈ নকওঁ, কিন্তু যদি নিগেটিভ মাৰ্কিং নাই তেতিয়া কি কৰিব? আপুনি যদি প্ৰশ্ন যিহেতু সকলোৱেতো 100ৰ ভিতৰত 100টো পাবলৈ জটিল আছে, সেয়ে আপুনি নিশ্চয় 10টা 12টা প্ৰশ্ন এৰিব। গতিকে সেই প্ৰশ্ন এৰি থৈ অহা প্ৰশ্নকেইটা কেতিয়াও আপুনি এনেই অথলে যাবলৈ নিদিব। অৰ্থাৎ সেই প্ৰশ্নকেইটা আপুনি ব্লাইণ্ড মাৰি হ'লেও যেনে তেনে কৰি থৈ আহিব। কাৰণ কি হ'ব, ভুল হ'লেও শুদ্ধ উত্তৰৰ পৰা মাৰ্কছ নাকাটে। সেইটো হৈছে নিগেটিভ মাৰ্কিং নাই যিহেতু এই DME পৰীক্ষাত। পৰীক্ষা কেতিয়াৰ পৰা হ'ব? 12 জানুৱাৰী 2025 পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে। মাজত কেইটামান দিনহে বাকী আছে। গতিকে ইতিমধ্যে আপুনি সেইখিনি কথা জানে, আৰু কেইটামান ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন দিম। প্ৰথমে বহি লওঁ, কথাখিনিৰ মাজলৈ আগবাঢ়ি যাম। গতিকে কথা হ'ল সেই পইণ্টখিনিৰ ওপৰত বেছি গুৰুত্ব দিব আপোনালোকে, কাৰণ পৰীক্ষাসমূহ ওচৰ চাপিলে, আৰু বিশেষকৈ এই স্বাস্থ্য বিভাগৰ পৰীক্ষা ADREতকৈ বেছি কাট অফ যোৱাৰ সম্ভাৱনা আছে। কাৰণ কিয় কৈছোঁ? কাৰণ এই টেকনিকেল পৰীক্ষা, নন টেকনিকেল পৰীক্ষাত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে। যি 12 তাৰিখে পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে তাত কোনো নিগেটিভ মাৰ্কিং নাই। সেই নিগেটিভ মাৰ্কিং নথকাৰ ফলতে প্ৰায় 100 to 100 কেণ্ডিডেটসকলে 100ৰ ভিতৰত 100 নম্বৰ কৰি থৈ আহিব। ব্লাইণ্ড মাৰি হ'লেও তেখেতলোকে কৰি থৈ আহিব। আৰু ব্লাইণ্ড মাৰি দিয়াৰ লগে কি হ'ব, কণাফৰ্মতিত কোনোবাই 100ৰ ভিতৰত 90 পাই যাব, কোনোবাই 99 পাই যাবলৈ আছে, কোনোবাই ভাল মাৰ্কছ পাই যাবলৈ আছে। সেইবাবে ভালদৰে পঢ়িব লাগিব আপোনালোকে এই স্বাস্থ্য বিভাগত চাকৰি কৰিবলৈ হ'লে। প্ৰথম কথা মনত ৰাখিব। কিয় কৈছোঁ? কাৰণ ইয়াত কোনো নিগেটিভ মাৰ্কিং নাই, সেইটো পইণ্ট মনত ৰাখিব। তাৰ পাছতেই নেক্সট পইণ্ট হ'ল যে আপোনালোকৰ নিগেটিভ মাৰ্কিঙৰ ক্ষেত্ৰত আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট আপুনি মনত ৰাখিব। গতিকে সেইবাবে আপোনাক মই এৰাউণ্ড ধৰি থৈছোঁ, কাৰণ এইবাৰ ADRE পৰীক্ষাত কাট অফ অলপ তললৈ যাব। তাৰ তুলনাত কি হ'ব, DME পৰীক্ষাত, স্বাস্থ্য বিভাগৰ পৰীক্ষাত অভিয়াছলি কাট অফ অকণ ওপৰলৈ যাব। কাৰণ 93, 94 যোৱাবাৰ যেনেদৰে হৈছিল কাট অফ 90 ওপৰত আছিল, ঠিক সেইদৰে এইবাৰো 90 ওপৰত DMEত যাব। কিয় যাব? কাৰণ ইয়াত নিগেটিভ মাৰ্কিং নাই। গতিকে নিগেটিভ মাৰ্কিং থাকে কোনবোৰত? ADRE পৰীক্ষাত নিগেটিভ মাৰ্কিং আছে। গতিকে তাত কি হ'ব, কাট অফ অলপ তললৈ যাব। কাৰণ এটা প্ৰশ্ন কৰিলে 1 নম্বৰ পায়, তেনেস্থলত যদি আপোনালোকে DMEত যদি আপোনালোকে টেকনিকেল পোষ্টত আপুনি যদি 30টা প্ৰশ্ন কৰি থৈ আহে, তাত কিমান পাব? 60 মাৰ্ক পাব। আৰু তাৰ তুলনাত ADRE যদি আপুনি 30টা প্ৰশ্ন শুদ্ধ কৰিছে, মাত্ৰ কিমান পাব? 30 নম্বৰ পাব। আৰু ADREত কি আছে? নিগেটিভ মাৰ্কিং আছে। যদি 5টা ভুল হয় তাৰ নিৰ্দিষ্ট মাৰ্কছ এটা কাটি দিব শুদ্ধ উত্তৰৰ পৰা। কিন্তু DMEত সেইটো নাই। গতিকে 5টা ভুল হ'লে আপোনালোকে কোনো শুদ্ধ উত্তৰৰ পৰা মাৰ্কছ কাটি নিদিয়ে, কাৰণ নিগেটিভ মাৰ্কিং নাই। আকৌ কৈছোঁ কথাটো ক্লিয়াৰ, কথাখিনি বুজি পাইছে? এইখিনি ইম্পৰ্টেণ্ট। আৰু DME পৰীক্ষাত যদি আপুনি ভাল ৰিজাল্ট কৰিম বুলি ভাবিছে, স্বাস্থ্য বিভাগতে হওক বা যি নন টেকনিকেল পোষ্টতো ইতিমধ্যে এপ্লাই চলি আছে, তাতো যদি ভাল ৰিজাল্ট কৰিম বুলি ভাবিছে, ভালদৰে পঢ়িবই লাগিব। আৰু স্বাস্থ্য বিভাগত যিকেইটাই চাকৰি পাব, মুঠতে বহুত চোকা ল'ৰা ছোৱালী হ'ব, কাৰণ তাত কাট অফ অভিয়াছলি হাই যাবই, কাৰণ নিগেটিভ মাৰ্কিং নাই। গতিকে নিগেটিভ মাৰ্কিং যদি থাকিলেহেঁতেন ADRE নিচিনাই গতি হ'লহেঁতেন, য'ত কম কাট অফতে কি হ'ব, চিলেকশ্যন হ'লহেঁতেন। কিন্তু মনত ৰাখিব, নিগেটিভ মাৰ্কিং য'ত নাথাকে ত'ত কাট অফ হাই যাব। কাৰণ কি হ'ব, চবেই 100 to 100 মাৰ্ক এটেণ্ড কৰিয়ে আহিব। গতিকে এইখিনি সৰু পইণ্টত আপুনি গুৰুত্ব দিব, কাৰণ বেছি দীঘলীয়া নকৰোঁ, আপোনালোকে পঢ়িবৰ সময় হ'ল। গতিকে ইমান মাথা মাৰি লাভ নাই। গতিকে খুব এটা ভাল অপৰচুনিটি আহিছে। এতিয়া পৰ্যায়ক্ৰমে পৰীক্ষাসমূহ অনুষ্ঠিত হ'বলৈ গৈ আছে। ইতিমধ্যে গম পালে যে 12 তাৰিখে আমাৰ DME টেকনিকেল পোষ্টৰ হ'ব, নন টেকনিকেল পৰীক্ষা মাৰ্চ মাহত হ'ব। আৰু ঠিক সেইদৰে পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে হাইকোৰ্টৰ পৰীক্ষা। তাৰ সমান্তৰালকৈ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে আমাৰ চেণ্ট্ৰেল লেভেলৰ SBI বেংকৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে।
SBI 2টা পোষ্টৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে গতিকে সেইখিনি অলপ খুচৰি মুচৰি চাব আৰু বিশেষকৈ ৰেলৱে এপ্লাই চলিব বুলি শুনিছোঁ তাৰ সমান্তৰালকৈ বিভিন্ন ধৰণৰ পোষ্টৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে পৰ্যায়ক্ৰমে আৰু ইতিমধ্যে যদি আপুনি হাইকোৰ্টৰ আবেদন কৰিছে হাইকোৰ্টৰটো আমাৰ বিশেষকৈ যিখিনি কম্পিউটাৰ হয় কম্পিউটাৰ লেভেলৰ হয় সেই পোষ্টৰ জানুৱাৰী মাহতে হ'ব তাৰ সমান্তৰালকৈ যদি আপুনি জুডিচিয়েল এছিষ্টেণ্টত আবেদন কৰিছে জুডিচিয়েল এছিষ্টেণ্টৰ নটিচ আহিলে ইতিমধ্যে যে ফেব্ৰুৱাৰী মাহৰ 16 নে 12 তাৰিখে পৰীক্ষাৰ সম্ভাৱনা আছে সেইটো মই ইমান সঠিককৈ ক'ব নোৱাৰোঁ কাৰণ নটিচখন মোৰ হাতত নাই গতিকে এইখিনি কথা আপুনি চিন্তা কৰি চাব কথা হ'ল আপুনি পঢ়িব লাগে এটা ভাল চাকৰি ল'ব লাগে অতি সুন্দৰ সুন্দৰ চান্স আহি আছে এই চান্সখিনি কেতিয়াও হেৰুৱাই নিদিব আপুনি চাকৰি পোৱা নোপোৱাৰ পিছৰ কথা নিজৰ চেষ্টা কৰিবই লাগিব কাৰণ চাকৰি কোনো কাৰো বাবে ৰখি নাথাকে কম্পিটিশ্যন কি হৈছে মই আপোনাক এটা সৰু এটা উদাহৰণ দিছোঁ এইবাৰ DMEত মই জনাত গুৱাহাটীত পৰীক্ষা কমপ্লিট গুৱাহাটীতে হৈছে যিটো টেকনিকেল পোষ্টৰ পৰীক্ষা ক'ত হৈছে অনলি গুৱাহাটীত হৈছে কাৰণ সেইবাবে কৈছোঁ কেণ্ডিডেটৰ সংখ্যা বিশেষ বেছি নহয় যদি অল অসমত কেণ্ডিডেটৰ সংখ্যা বেছি হ'লহেঁতেন অল অসমতে পৰীক্ষা পাতিলেহেঁতেন সেইবাবে বিশেষ এক্সাম জোন ক'ত চিলেক্ট কৰা হৈছে অনলি গুৱাহাটী ঠাইতহে পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ বাদে বাকী জোনত পৰীক্ষা হোৱাৰ সম্ভাৱনা নাই বা সেইটো এডমিটত দেখাই নাই যদি আপোনালোকে পৰীক্ষা ক'ত পৰিছে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব যিখিনি 12 তাৰিখৰ পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে আৰু মনত ৰাখিব তাৰ ফেইলাৰ ইজ দ্য পিলাৰ অফ ছাকচেছ ঢেৰ সমস্যা থাকিব ইয়াতে কাট অফ বেছিও যাব কমেও যাব সেইটো পিছৰ কথা কিন্তু মনত ৰাখিব ADI কিছুমান পোৱা চিলেকশ্যন হোৱা কেণ্ডিডেটসকলে এবাৰ DSSতো চিলেকশ্যন হ'ব আৰু DSSত চিলেকশ্যন নোহোৱা কেণ্ডিডেট ADIত চিলেকশ্যন হ'ব ADIত চিলেকশ্যন নোহোৱা কেণ্ডিডেট DSSত চিলেকশ্যন হ'ব বা DMEত চিলেকশ্যন হ'ব বা নন টেকনিকেল পোষ্টত চিলেকশ্যন হ'ব বা কোনোবাই বিশেষকৈ কোৰ্টতো চিলেকশ্যন হৈ যাব কোনোবাই গোটেইখিনি পোষ্টতে চিলেকশ্যন হৈ যাব DMEত কাৰণ টেকনিকেলৰ কাৰণ পোষ্ট ৱাইজ পৰীক্ষাটো অনুষ্ঠিত নহয় বেলেগ পোষ্টত কাৰণ এটা পোষ্টতে পৰীক্ষা এবাৰেই অনুষ্ঠিত হ'ব গতিকে সেইখিনি কথা আপুনি নিশ্চয় জানে ভাবিলোঁ কথাখিনি সুন্দৰকৈ আপুনি বুজি পাইছে যদি বুজি পাইছে নিশ্চয় ভিডিঅ'টো লাইক এটা কৰিব কিবা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিলোঁ বুলি ভাবিলোঁ প্লিজ ভিডিঅ' আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব ধন্যবাদ সুস্থ থাকক ভালদৰে পঢ়া শুনা কৰক ধন্যবাদ